হাই গাইজ, আজি আছে ইলেকশ্যন। আজি আমাৰ হাতত আছে চৰকাৰ বনোৱা জিম্মেদাৰিটো। চ' মই এটা কথা ক'ব বিচাৰোঁ যে আজি আপোনালোকে জানি বুজি নিজে ভুলটো নকৰিব। কাৰণ কেনেকৈ এতিয়া আমাৰ বিজেপি চৰকাৰ থাকোঁতে অৰুণোদয় আঁচনি, বাবু আঁচনি, মইনা আঁচনি আৰু কিমান আঁচনি আছে মই বাৰু বাকীকেইটা ইমান নামটো নকওঁ আৰু অলপ ভাবি চিন্তি চাবিচোন। আমাৰ এই অসমত নিবনুৱা যুৱক যুৱতী কিমান আছে। চ' এতিয়া আমাক যোনটো নেকি মামায়ে আঁচনি দি আছে তাৰ পৰাই আমাৰ নিচিনা দুখীয়া মানুহৰ মানে ল'ৰা ছোৱালী স্কুল কলেজত গৈ নিজৰ গাড়ী ভাড়া, কিবা তেল খৰচা, ৰিচাৰ্জ, খোৱা বোৱা আৰু স্কুলৰ ফিজ পাতি দি আছে। চ' গাইজ, বিজেপি চৰকাৰ নাথাকিলে এই আঁচনিকেইটা পাব জানো? আপোনালোকে এবাৰ নিজে ভাবি চাবচোন। আগতে কংগ্ৰেছ থাকোঁতে আমি চাকৰি পাবলৈ ঘোচ দি কিনি চাকৰি ল'বলগীয়া হৈছিলে। এতিয়া বিজেপি চৰকাৰৰ দিনত চাকৰি ল'বলৈ আমাক অকল টেলেণ্ট লাগে, পইচা নালাগে। চ' অলপ ভাবি চিন্তি আপোনালোকে চৰকাৰটো গঠন কৰিব।